এয়া নেমু কাটিং কৰি আছোঁ, আপোনালোকক দেখাম। এনেকৈ কাটিং কৰি কাঁইটবিলাক উলিয়াই ল'লে ভাল হয়। কাটি তাৰপিছত এইখিনি হৈ গৈছে মোটামুটি। কাটি আছোঁ। এয়া আপোনাৰ এনেকৈ গিলাচত আমি লগাইছোঁ, এনেকৈ দি এটা গাঁঠি ভৰাই দিব লাগে, টিপি দিব লাগে গুৰিটো। টিপাৰ পিছত ধুনীয়াকৈ জাম দি লগাই গৈ আছোঁ। হৈছেগৈ আৰু অলপ আছে। এয়া আমি এতিয়া তাত ওপৰত আমি কেমিকেল দিম। এইটো হৈ গ'ল আপোনালোকৰ প্ৰফাইট, এইটো হিমো এচিড বুলি কয়, চাই লওক। এনেকৈ আপোনালোকেও এইটো দৰৱ ইউজ কৰিব পাৰিব, এনেকৈ দি পানীত। এইটো হৈ গ'ল আপোনাৰ কম্পেনিয়ন। আৰু আপোনাৰ আমি এটা হিচাপত লৈছোঁ, একচুৱেলি আপোনাৰ ৱেট কৰি দিব লাগে। তো আমি অকণমান সৰহকৈ দিছোঁ বাবে তাৰপিছত আমি ভালকৈ ধুনীয়াকৈ ফেটি ল'ব লাগে। পূৰা মিক্স কৰিব লাগে। এইটো মিক্স কৰাৰ পিছত হৈ গ'ল। এতিয়া মিক্স কৰি আমি দিম। এইটো হিচাপত আমি ছিটিয়াই দিব লাগে, পূৰা ভিজাই দিব লাগে। দৰৱ পানী ভিজাই হৈ গৈছে আমাৰ। তাৰপিছত এনেকৈ কৰি পলিথিন পূৰা চিল কৰি দিব লাগে। 1-1.5 মাহমান প্ৰায় চাই থাকিব লাগিব মাজে মাজে। খালি পূৰা হাৱা নোপোৱাকৈ চিল কৰি থৈ দিলে গৰমত জলদি পোখাটোৰ কাৰণে ভাল হয়। হাৱাটো পাব নালাগে বাহিৰৰ, সেইটো কাৰণে ধুনীয়াকৈ তললৈকে দিব লাগে। তললৈকে দি দিলে মানে কি হয়, হাৱাটো নেপালে জলদি মানে পুংটো ওলোৱাটো জলদি সুবিধা হয়। বাহিৰৰ হাৱা পাই থাকিলে অলপ সময় লাগে। হৈ গৈছে মোটামুটি। দেখিছে এতিয়া পূৰা চিল হৈ গ'ল। চিল হৈ যোৱাৰ পিছত আমি টানিখিনি এতিয়া এইফালে পুতি দিছোঁ। মোটামুটি হৈ গৈছে। এনেকৈ আমি 1-1.5 মাহৰ কাৰণে এৰি দিম। মাজে মাজে সপ্তাহে চাই থাকিবলৈ, যদি বেছি জেকটো নাই